নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আপোনালোকক কমাৰ্চিয়েল গাড়ী দেখুৱাম যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী কিনিম বুলি ভাবি আছে ডাম্পাৰ হওক বা জেচিবি হওক বা টিপা বডি হওক টাটা তো এনে ধৰণৰ গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবিছে তো ভিডিওটো শেষলৈকে চাব আৰু এইবিলাক যিবিলাক মোৰ বেক সাইডে আপোনালোকে কমাৰ্চিয়েল মালটনা গাড়ী দেখিছে আৰু এই গাড়ীবিলাক ল'বলৈ হ'লে তো আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰিব লাগিব আৰু এই গাড়ীবিলাক পাব আপোনালোকে তেজপুৰৰ মুন্না অটোমোবাইলছত যদি আপুনি এখন কমাৰ্চিয়েল মালটনা গাড়ী বিচাৰি আছে তেতিয়াহ'লে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু ভিডিওটো স্কিপ নকৰিব কিয়নো গাড়ীসমূহৰ মই প্ৰাইচ মডেল কিলোমিটাৰ কৈ দিম লগতে আপোনালোকে যেতিয়া এই কমাৰ্চিয়েল গাড়ীবিলাক কিনিব তো সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত আপোনালোকে গাড়ী পাৰচেছ কৰিব আৰু আপোনালোকে ফাইনেন্সত কিনে কেছত কিনে সেইটো আপুনি ডিচাইড কৰিব গতিকে বেছি দেৰি নকৰোঁ বলক মই এই যিবিলাক কমাৰ্চিয়েল মালটনা গাড়ী আছে এই মালটনা গাড়ীবিলাকক আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ জেচিবি হয় জেচিবি এখন আপোনাৰ 2017 ৰ হয় হয় জেচিবি আপোনাৰ চলিছে এখন আপোনাৰ 11000 আৱাৰ্স ওকে আৰু এখনৰ আমি প্ৰাইস ৰাখিছো 18,25,000 15,25,000 আপোনাৰ আস্কিং প্ৰাইস ওকে আৰু গুটেইখিনি আপোনাৰ কাগজ গুটেইখিনি ডকুমেন্টস আপ টু ডেট আছে ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব আপোনালোকে যদি 30% যদি ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব 30% বুলি ক'লে 15 লাখত কিমান আহিব আপোনাৰ ধৰক এটো 1825 মিনিমাম আপুনি যদি 6 লাখ মান দিয়ে 6 to 7 লাখ মান দিয়ে তাহলে ওলাই যাব ন ডাম্পাৰখন কিমান আহিব ডাম্পাৰ 2018 ৰ হয় BS4 মডেল এখন আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 1,40,000 কিলোমিটাৰ চলিছে 2018 ৰ আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 18,50,000 আস্কিং প্ৰাইস 18,50,000 মানে 2018 চনৰ গাড়ী হয় আৰু গুটেই ডকুমেন্টস আপোনালোকে আপ টু ডেট পাই যাব এখন আপোনাৰ বুকিং হৈ গৈছে বুকিং হয় এখন আপোনাৰ আল্ট্ৰা T7 আপোনাৰ 2022 ৰ হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 80,000 আৰু এখনৰ আপোনাৰ প্ৰাইস আমি ৰাখিছো 10,50,000 ওকে 1050 আৰু আপুনি যদি ডাউন পেমেন্ট 3 লাখ দিয়ে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব হয় নেক্সট আছে আপোনাৰ 1512 হয় এখন হয় 15-12 মডেল হয় এখন চলিছে এপ্ৰক্স আপোনাৰ 40,50,000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 14,65,000 আৰু এখনৰ আপোনাৰ 2022 অক্টোবৰ মাহৰ হয় এখন আপোনাৰ ফুল ডকুমেন্টস আপ টু ডেট থাকিব গুটেইখিনি আপ টু ডেট আপোনালোকে পাই যাব আৰু এখন যদি আপোনালোকে 30% ডাউন পেমেন্ট দিয়ে তেতিয়াহলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব দাম কিমান কলা 14 লাখ 14,65,000 14,65,000 টকা দাম কৈছে আৰু টাটা 15/12 যদি আপোনালোকে এখন টাটা 15/12 এখন ট্ৰাক বিচাৰিছে তেতিয়াহলে এখন 14,65,000 দাম কৈছে গাড়ীখন মই দেখুৱাই দিছো ধুনিয়াকে আৰু 2022 চনৰ গাড়ী হয় যদি ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে দেখুৱাই দিছো ধুনিয়াকে গাড়ীখন যেতিয়া গাড়ীখন ল'ব সম্পূৰ্ণ আপোনালোকৰ ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব লগতে আপোনালোকে গাড়ীখন ধুনিয়াকে ফাইনান্স কৰিও ল'ব পাৰিব মই ধুনিয়াকে দেখুৱাই দিছো টাটাৰ হয় টাটা টিপাৰ হয় আপোনাৰ 2000 আপোনাৰ 20 ৰে হয় চলিছে এপ্ৰক্স 50 to 60 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 10,20,000 ওকে টাটা টিপাৰ বডি টিপাৰ বডি মানে আপোনাৰ মানে হাইড্ৰলিক হয় হাইড্ৰলিক বডি হয় হাইড্ৰলিক বডি আপোনালোকে যদি বিচাৰিছে টাটা তেতিয়াহলে এখন ল'ব পাৰে আপোনালোকে যিকোনো বস্তু আপোনালোকে কঢ়িব পাৰিব হাইড্ৰলিক হয় ডালাটো হয় আৰু এখনো আপোনাৰ গুটেখিনি আপোনালোকে ডকুমেন্টস আপ টু ডেট পাই যাব আৰু আপোনালোকে যদি 30% বা আপোনালোকে যদি 2.5 লাখ পৰা আপোনাৰ যদি 3 লাখৰ লৈকে যদি আপোনালোকে ডাউন পেমেন্ট দিয়ে তেতিয়াহলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব প্ৰাইস কিমান বিচাৰিছে প্ৰাইস আপোনাৰ 10,20,000 আস্কিং প্ৰাইস ওকে 2-3 লাখ টকা ডাউন পেমেন্টত ল'ব পাৰিব ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব নে হয় ওকে ঠিক আছে তো সম্পূৰ্ণ আপোনালোকক মই কমাৰ্চিয়েল গাড়ীখিনি দেখুৱালো যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহলে আপোনালোকে যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে আৰু ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এই ভিডিওটোৰ পৰা আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী ল'ব বুলি মোৰ বিশ্বাস আছে ধন্যবাদ